চাওক যোৱাকালি মোৰ সমষ্টিৰ খলা ভূঞা বুলি এটা অঞ্চল কুৰানীবৰী খলা ভূঞা বুলি এটা অঞ্চলত কংগ্ৰেছ দলৰ গুণ্ডা আহি আমাৰ অফিচ ভাঙিছে। গুণ্ডামি তেওঁলোকে কৰিছে, চৰকাৰ আমি নকৰোঁ, আমি ৰাইজক ক্ষমা কৰাৰ কাৰণে নকৰোঁ। আমাৰ দলৰ কাৰ্যালয় ভাঙিছে আৰু যদি আমাৰ পুলিচে প্ৰশাসনে যদি একো নকৰে তেতিয়াতো আইন নাথাকিব ন। আইন হাতত তেওঁলোকে তুলি লৈছে। যোৱাকালি মই আকৌ কৈছোঁ, যোৱাকালি মোৰ সমষ্টিৰ কুৰানীবৰী পঞ্চায়তত খলা ভূঞা বুলি এখন গাঁৱত সেইখন আচলতে মুছলমান বসতি প্ৰধান অঞ্চল। তাত আগতে আমি বহুত বেছি শক্তিশালী নাছিলোঁ। এইবাৰ যিহেতু শক্তিশালী হৈছোঁ, তেওঁলোকৰ অৱস্থা বেয়া হৈ গৈছে। গতিকে তেওঁলোকে এইবাৰ যোৱাকালি আহি আবেলি দিনতে 3:30-4টা বজাত আমাৰ অফিচটো লণ্ডভণ্ড কৰি ভাঙিছে। গতিকে তাৰ ওপৰততো আমি কেছ দিম আৰু পুলিচে তাৰ ওপৰত নিশ্চয়কৈ ব্যৱস্থা ল'ব। যদি নলয় আইনৰ শাসন নাই বুলিতো প্ৰমাণ হ'ব। আইনৰ শাসন ডেফিনেটলি আছে।